প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ আপডেট আহিছে। আপডেটটো আপোনালোকে এটা স্ক্ৰীনত দেখিবলৈ পাইছে। আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন নটিফিকেশ্যন 13/5/2026 তাৰিখত প্ৰকাশিত কৰা হৈছে আৰু ইয়াতে 6টা পইণ্ট আপোনালোকে দেখিবলৈ পাইছে। প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এইটো এটা বহুত ডাঙৰ আপডেট হয়। গোটেইখিনি কথা আমি আলোচনা কৰিম যি ইয়াতে কথা দিয়া হৈছে। আপোনালোকে প্ৰথমতে চাওক, এই নটিফিকেশ্যনখন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হেল্থ ফেমিলি ৱেলফেয়াৰৰ ফালৰ পৰা 13/5/2026 তাৰিখ আপোনালোকে দেখিবলৈ পাইছে। ৰিগাৰ্ডিং অপশ্যন ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ টু এভেইল মেডিকেল ফেচিলিটিজ আইডাৰ ফৰ দেয়াৰ পেৰেণ্টছ অৰ পেৰেণ্ট ইন ল আণ্ডাৰ CGHS এণ্ড CSMA ৰুলছ 1944। তো ইয়াতে আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক বিষয়টো, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে CGHS আৰু CSMA ৰুল 1944 চনৰ অধীনত চিকিৎসা সুবিধা লাভৰ বাবে নিজৰ পিতৃ মাতৃ অথবা পেৰেণ্টছ ইন ল নিৰ্ভৰশীল পৰিয়াল সদস্য হিচাপে বাছনি কৰাৰ বিকল্প সম্পৰ্কে স্বাক্ষৰকাৰীক এই মন্ত্ৰালয়ৰ ৱেব নম্বৰ ইয়াতে আছে। তাৰিখ 3/1987 আৰু ৱেব নম্বৰ ইয়াতে দিছে, তাৰিখ দিছে 26/7/2023। উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাৰ জৰিয়তে যোগ্য কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে CGHS অধীনত চিকিৎসা সুবিধা লাভৰ উদ্দেশ্যে পিতৃ মাতৃ অথবা পেৰেণ্ট ইন ল নিৰ্ভৰশীল পৰিয়াল সদস্য হিচাপে বাছনি কৰাৰ সুবিধা লাভ কৰিছিল। নম্বৰ 2 দিছে, এই মন্ত্ৰালয়ৰ ৱেব নম্বৰ ইয়াতে আছে। তাৰিখ 28/3/2024 প্ৰতিও দৃষ্টি আকৰ্ষণ কৰা হৈছে, যাৰ দ্বাৰা উক্ত সুবিধা চেণ্ট্ৰেল ছাৰ্ভিচেছ মেডিকেল এটেণ্ডেন্স ৰুল 1944 CSMA ৰুল 1944 ব্ৰেকেটত ইমানৰ অন্তৰ্গত হিতাধিকাৰীকো CGHS হিতাধিকাৰীৰ সমতুল্যভাৱে প্ৰদান কৰা হৈছিল। ওপৰৰ ধাৰাবাহিকতাত পুনৰ উল্লেখ কৰা হৈছে যে উক্ত বিধানসমূহ CGHS আৰু CSMA ৰুল 1944ৰ অধীনত আবৃত সকলো যোগ্য হিতাধিকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, যদি তেওঁলোকে সংশ্লিষ্ট নিয়ম আঁচনি অনুসৰি নিৰ্ধাৰিত নিৰ্ভৰশীলতা আৰু অন্যান্য যোগ্যতাৰ চৰ্ত পূৰণ কৰে। তাৰ পিছৰ পইণ্টটো দিছে, ইয়াৰ দ্বাৰা অধিক স্পষ্ট কৰা হৈছে যে এজন পুৰুষ চৰকাৰী কৰ্মচাৰীয়ে চিকিৎসা সুবিধা লাভৰ উদ্দেশ্যে CGHS/CSMA ৰুল 1944 অধীনত নিজৰ পিতৃ মাতৃ অথবা পেৰেণ্ট ইন ল নিৰ্ভৰশীল পৰিয়াল সদস্য হিচাপে বাছনি কৰাৰ বাবে কেৱল এবাৰহে বিকল্প ব্যৱহাৰ কৰিব পাৰিব। নম্বৰ 5 দিছে, এবাৰ যদি পিতৃ মাতৃৰ পক্ষে বিকল্প ব্যৱহাৰ কৰা হয়, তেন্তে পিছত কোনো সময়ত পিতৃ মাতৃৰ মৃত্যু বা অন্য কোনো কাৰণত কৰ্মচাৰীয়ে পেৰেণ্ট ইন ল নিৰ্ভৰশীল হিচাপে বাছনি কৰিব নোৱাৰিব। একেদৰে যদি এবাৰ পেৰেণ্ট ইন লৰ পক্ষে বিকল্প ব্যৱহাৰ কৰা হয়, তেন্তে পিছত সেইটো পিতৃ মাতৃৰ পক্ষে সলনি কৰিব নোৱাৰিব। তাৰপিছত নম্বৰ 6 দিছে, সকলো মন্ত্ৰালয় বিভাগক এই ৱেমৰ বিষয়বস্তু কঠোৰভাৱে পালন কৰাৰ বাবে সংশ্লিষ্ট সকলোৰে জ্ঞাতভাৱে জনাবলৈ অনুৰোধ কৰা হৈছে। এই আদেশ যোগ্য কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে জাৰি কৰা হৈছে। দেখিবলৈ পাইছে এখনি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰি দিলোঁ ইয়াতে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।